ক্ষতিগ্ৰস্ত বানপানীৰ গৰাখহনীয়া ক্ষতিগ্ৰস্ত অঞ্চলসমূহ কেন্দ্ৰীয়ভাৱে ৰাইজক আমি কথা অৱগত কৰিছোঁ আৰু খুব আমি দুখ অনুভৱ কৰিছোঁ কাৰণ যিহেতু বৃহৎ অঞ্চল সেই নদী আমিতো জাতীয় অংগতে নহয় চৰকাৰ নহয় জানো মানে দান বৰঙণি দি বা সাহায্য দি আমি TMPK MMK চিলাপথাৰ জিলা সমিতিৰ পৰা আদি কৰি কেন্দ্ৰীয় বিষয়ববীয়ালৈকে আমি যথাসময়ত এইখিনি বানপানী গৰাখহনীয়া আজি পৰিদৰ্শন কৰিছোঁ। আজি 2-3 দিনীয়া কাৰ্যসূচীৰে আমি চৰকাৰক আৰু বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ যথাসময়ত যথোপযুক্ত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক তেওঁলোকক চৰকাৰী সুবিধা তৎকালে প্ৰদান কৰিব লাগে আৰু যি উপায় বৈজ্ঞানিক দৃষ্টিভংগীৰ মাজত যিমান পাৰে গৰাখহনীয়া ৰোধ কৰাৰ এটা ব্যৱস্থা কৰি দিব লাগে। নহ'লে আমাৰ জনসাধাৰণৰ প্ৰায় জনসাধাৰণৰ বিৰাট চিন্তাৰে এতিয়া বিপদসীমাত গতিত হৈ আছে। পানী এনেকুৱা বাঢ়ি আছে 3-4খন গাঁও গুচি গ'ল আৰু মিনিমাম কমচে কম 400 হেক্টৰ মান ভূমি বিনষ্ট হৈ গ'ল আৰু আমাৰ NDA কিবা আছিলে ফৰেষ্ট আছিলে ফৰেষ্ট আপোনাৰ কমচে কম 300 হেক্টৰ ভূমি গুচি গ'ল আৰু যদি এনেকৈ গৰাখহনীয়া হৈ থাকে মিনিমাম আমাৰ দিছপুৰ গাঁও আৰু দিছপুৰ হিন্দু গাঁও আৰু দিছপুৰ নেপালী গাঁও আৰু ডেম গাঁও আৰু চিমেন চহলা এই গাঁওলৈকে যদি এই প্ৰতিৰোধ নহয় এইবিলাক বিনষ্ট হোৱা এটা আশংকাই গৰাখহনীয়াই এটা ভাবুকি প্ৰদান হৈ আছে।